এটা টেষ্টি চাটনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। যিটো চাটনি সাধাৰণতে ইডলি ধোচা লগত আপোনালোকে এনজয় কৰিব পাৰে আৰু এনেও আচলতে ৰুটি ভাজিৰ লগতো খাব পাৰে, কিন্তু ইডলি ধোচাৰ লগত এনেকুৱা এটা চাটনি বনাই ল'লে যে খাই বহুত মজা লাগে। মই প্ৰথমতে ৰোষ্ট কৰি ল'লোঁ পিনাটছখিনি আৰু কাৰী লিভছ দি দিছোঁ, নহৰু দি দিছোঁ, লগতে আৰু আন্দাজমতে নিমখ, গুড়, ইয়াত গুড় ব্যৱহাৰ কৰিছোঁ, চেনি ব্যৱহাৰ কৰা নাই, আৰু টেঙা দৈ দি দিছোঁ আৰু জলকীয়াটো দিবই লাগিব। ইয়াত মই শুকান জলকীয়া ব্যৱহাৰ কৰা নাই, আপোনালোকে শুকান জলকীয়াও দিব পাৰে। মই কেঁচা জলকীয়া দি দিছোঁ। আচলতে অকণমান জ্বলা থকা জলকীয়া হ'লে তেতিয়া এটা দিলেই হয় আচলতে। মোৰ সেইকাৰণে জলকীয়াটো বহুত জ্বলা আছিলে, সেইকাৰণে মই এটাই দিছোঁ। আপোনালোকে 2-3টামান দিব পাৰে, আপোনালোকে যিমান জ্বলা খায় সিমান দিব পাৰে। এতিয়া মোৰ ধোচা ইডলি চাটনিটো ৰেডি হৈ গৈছে, পিনাট চাটনি। আৰু ৰেচিপিবিলাক যদি মোৰ ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। একেবাৰে সহজতে বনোৱা ইজি টিপছ, ইজি ৰেচিপি বুলি ক'ব পাৰি, সেনেকুৱা এটা চাটনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু তাৰকাৰ কাৰণে মই কাৰী লিভছ আৰু মাষ্টাৰ্ড চিডছ দি দিছোঁ। এতিয়া মোৰ প্ৰায় ৰেডিয়ে হৈ গৈছে বুলি ক'ব পাৰি। আপোনালোকৰ যদি মোৰ ভিডিঅ'ছবিলাক ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সদায় নতুন ৰেচিপিজ, নতুন ভিডিঅ' চাই থাকিব। আপোনালোকে সদায় ছাপোৰ্ট কৰি থাকিব, সদায় চাই থাকিব বুলি মই আশা ৰাখিলোঁ। এতিয়া ৰেডি হৈ গ'ল, ইমানেই টেষ্টি হৈছিলে খাবলৈ কাৰণে। আপোনালোকে এনেকৈ এইটো ৰেচিপি বনাই খাই চালেহে আচলতে গম পাব, আৰু ট্ৰাই কৰি চালে আপোনালোকে কমেণ্টত জনাব।